ওয়েলকাম ব্যাক মই উপস্থিত হৈছোঁ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 15 ওয়েলকাম টু দ্য এআই ওয়ার্ল্ড। এই লেসনটোৰ যি কম্প্ৰিহেনশন কুৱেশ্যন আছে এই কুৱেশ্যনখিনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম এটা এটাকৈ, লগতে গ্ৰামাৰ ইউজেছখিনিও আমি আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা, কাৰণ এনুৱেল পৰীক্ষাৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। সো বলা আমি পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মাই ডিয়াৰ ষ্টুডেণ্টছ, প্ৰথমে তোমালোকে চোৱা কম্প্ৰিহেনশন বুদ্ধ শক্তি। এই লেসনটো পঢ়ি আমি কি কি তথ্য পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি আমাক কিছুমান প্ৰশ্ন দিছে। সেই প্ৰশ্নকেইটা হৈছে, প্ৰথম প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ হোৱাট ইজ এলেক্সা? এলেক্সা কি? কুৱেশ্যনটো ভালদৰে বুজি ল'বা তোমালোকে, যাতে পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে মুখস্থ নকৰাকৈ বুজি কুৱেশ্যনৰ এনচাৰটো দিব পাৰা। অ'কে, এলেক্সা ইজ এন AI বেছড ভইচ এছিষ্টেণ্ট। এলেক্সা হৈছে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত ভিত্তি কৰা শব্দৰ সহায়কাৰী। ডেট ফলোজ, যিটোৱে নেকি অনুসৰণ কৰে ভইচ কমাণ্ডছ, শব্দৰ যি নিৰ্দেশনা সেইটো অনুসৰণ কৰে। এণ্ড হেল্পছ ইউজাৰ্ছ, আৰু ব্যৱহাৰকাৰীসকলক সহায় কৰে পাৰফৰ্ম ভেৰিয়াছ টাস্কছ, মানে বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ সহায় কৰে। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইটো হৈছে এলেক্সা। অ'কে, কুৱেশ্যন নম্বৰ 20 চোৱা, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ AI? এআইৰ সম্পূৰ্ণ ৰূপটো কি? অ'কে, দ্য ফুল ফৰ্ম অফ AI ইজ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। এইটো হৈছে ফুল ফৰ্ম আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। অ'কে, কুৱেশ্যন নম্বৰ 3 চোৱা, হোৱাট ইজ AI? এআইটো কি? এআই কি বস্তু এইটো আমাক সুধিছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বৰ্তমান সময়ৰ কাৰণে, বিশেষকৈ 2026 চনৰ কাৰণে এআইৰ বিষয়ে জনাটো আমাৰ অত্যন্ত দৰকাৰী। চোৱা, এআই ইজ আ ব্ৰাঞ্চ অফ কম্পিউটাৰ চায়েন্স। এআই হৈছে কম্পিউটাৰ চায়েন্সৰ এটা শাখা। ডেট এনেবলছ মেচিনছ টু থিংক, মানে মেচিনৰ দ্বাৰা চিন্তা কৰিবলৈ সক্ষম হয়। লাৰ্ণ, শিকিবলৈ সক্ষম হয়। এণ্ড পাৰফৰ্ম, আৰু প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় কিহৰ টাস্কছ লাইক হিউমেন ইণ্টেলিজেন্স, মানে বিভিন্ন ধৰণৰ কাম কাজবিলাক লাইক হিউমেন ইণ্টেলিজেন্স, মানৱীয় বুদ্ধিমত্তাৰ দৰে। তাৰমানে মানুহে যেনেদৰে কাম কাজ কৰে ছেম মানুহৰ দৰে এই এআইটোৱেও আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক কি কৰে, কাম কাজবিলাক কৰে। এইটোৱে হৈছে এআই। চ' তোমালোকে এই এনচাৰটো ভালদৰে বুজি ল'বা, যাতে পৰীক্ষাত লিখিব পাৰা। খালি পৰীক্ষাত লিখাৰ উদ্দেশ্য নহয়, এআই বস্তুটো কি সেইটো আমি বুজি ল'ব লাগিব। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ D চোৱা, ইন হুইচ এৰিয়াছ অফ আৱাৰ লাইফ হেজ AI এণ্টাৰ্ড? আমাৰ জীৱনৰ কোন কোন ক্ষেত্ৰত, কোন ঠাইত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰৱেশ কৰিছে? এইটো হৈছে প্ৰশ্ন, বুজি পাইছানে? চোৱা, এনচাৰটো হৈছে AI হেজ এণ্টাৰ্ড আৱাৰ ডেইলি লাইফ। আমাৰ দৈনন্দিন জীৱনত এআইটো প্ৰৱেশ কৰিছে থ্ৰু লেংগুৱেজ ট্ৰান্সলেশ্যন, ভাষা অনুবাদ কৰাৰ মাজেৰে, কম্পিউটাৰৰ মাজেৰে, স্মাৰ্ট ডিভাইচৰ মাধ্যমেৰে, এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চিষ্টেমছ, আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ যি কৌশল পদ্ধতি তাৰ মাজেৰে এআই আমাৰ দৈনন্দিন জীৱনৰ কাম কাজলৈ বা দৈনন্দিন জীৱনৰ মাজলৈ প্ৰৱেশ কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো হৈছে এই কুৱেশ্যন নম্বৰ ডিৰ উত্তৰ। ভালকে বুজি লোৱাৰ যত্ন কৰিবা। অ'কে, কুৱেশ্যন নম্বৰ E চোৱা, হোৱাট কগনিটিভ এবিলিটিজ ডাজ এডভান্সড AI ইনক্লুড? এডভান্স এআইয়ে কোনবিলাক কগনিটিভ এবিলিটিজ, তাৰমানে যোগ্যতা অন্তৰ্ভুক্ত কৰিছে? এনচাৰটো হৈছে এডভান্সড AI ইনক্লুডছ কগনিটিভ এবিলিটিজ ছাচ এজ লাৰ্ণিং, থিংকিং। এই কথাকেইটা মনত ৰাখিবা। কগনিটিভ এবিলিটিজবিলাক যিবিলাক নেকি উন্নত এআইয়ে অন্তৰ্ভুক্ত কৰিছে, তাৰ ভিতৰত আছে লাৰ্ণিং, থিংকিং, ৰিজনিং এণ্ড প্ৰব্লেম ছলভিং ইত্যাদি। এই কগনিটিভ এবিলিটিজবিলাক এডভান্স এআইয়ে ইনক্লুড কৰিছে। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 2 চোৱা, দিছ ইজ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই প্ৰশ্নটো 100% অহাৰ চান্স আছে তোমালোকৰ এনুৱেল এক্সামত, আৰু ইয়াত 3 নম্বৰ থাকিব। অ'কে, এই প্ৰশ্নৰ উত্তৰটো তোমালোকে লিখিব পাৰিলে 3 নম্বৰ পাবা। চ' প্ৰশ্নটো ভালদৰে বুজি ল'বা, লগতে এনচাৰটো ভালদৰে বুজি লিখিবা। কুৱেশ্যনটো হৈছে, ৰাইট এ ব্ৰিফ নোট
এটা চমুটোকা লিখা অন দ্য ইভলিউশ্যন অফ হিউমেন বিংছ, মানৱ জাতিটোৰ যি সংস্কৰণ, এই সংস্কৰণৰ ওপৰত ফ্ৰম দ্য প্ৰিমিটিভ, আৰম্ভণিৰ পৰা টু দ্য প্ৰেজেণ্ট ডে, বৰ্তমান সময়লৈকে। ইয়াৰ ওপৰত এটা চমুটোকা আমাক লিখিব দিছে। বুজি পাইছা? এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, চ' তোমালোকে ভালদৰে বুজিবলৈ যত্ন কৰিবা। কুৱেশ্যন এনচাৰটো লিখি লোৱা, ভালদৰে চাই বুজি লোৱা, তাৰপিছত লিখিবা। অ'কে, হিউমেন বিংছ ইভলভড গ্ৰেজুৱেলি, মানৱ জাতিটোৰ পৰিৱৰ্তন হৈছিল লাহে লাহে। ইভলভড গ্ৰেজুৱেলি মানে লাহে লাহে পৰিৱৰ্তন হৈছিল। ফ্ৰম প্ৰিমিটিভ ফৰ্মছ টু মডাৰ্ণ হিউমেনছ, মানে প্ৰাৰম্ভিক আৰ্হিৰ পৰা আধুনিক মানৱ জাতিলৈ পৰিৱৰ্তন হৈছিল। আৰ্লি হিউমেন লিভড, প্ৰথম অৱস্থাত মানুহবোৰে জীৱন যাপন কৰিছিল এ চিম্পল লাইফ, এটা সাধাৰণ জীৱন যাপন কৰিছিল। ইউজ ষ্ট'নছ এজ টুলছ, ষ্ট'নছ শিলবিলাক তেওঁলোকে সামগ্ৰী হিচাপে, সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। এণ্ড ডিপেণ্ডেড অন হাণ্টিং এণ্ড গেডাৰিং, আৰু চিকাৰৰ ওপৰত ভিত্তি কৰিছিল, নিৰ্ভৰ কৰি জীৱন যাপন কৰিছিল। আৰু গেডাৰিং, একেলগে ভিৰ কৰি থকাটো, তেওঁলোকে ভিৰ কৰি থাকি জীৱন যাপন কৰিছিল। অভাৰ টাইম, বহু সময়, দে লাৰ্ণড টু মেক বেটাৰ টুলছ, তেওঁলোকে ভাল সামগ্ৰী নিৰ্মাণ কৰিবলৈ শিকিছিল। ইউজ ফায়াৰ, জুই ব্যৱহাৰ কৰিছিল। গ্ৰ' ক্ৰপছ, শস্য উৎপাদন কৰিছিল। ডমেষ্টিকেট এনিমেলছ, ঘৰচীয়া জীৱ জন্তু তেওঁলোকে চিনি পাইছিল বা সেইবিলাক পুহিবলৈ আৰম্ভ কৰিছিল। এণ্ড ডেভেলপ লেংগুৱেজ, আৰু ভাষা উন্নত কৰিছিল। তোমালোকৰ কিতাপত অলপ বেলেগ ধৰণে আছে, মই তেনেকৈ ছেম টু ছেম লিখা নাই, অলপ মই মডিফাই কৰি লিখি দিছোঁ। চ' মেইন বিষয়বস্তুটো ছেইম, একো টেনশ্যন ল'ব নালাগে, কথাখিনি তোমাৰ শ্বৰ্ট কৰি দিছোঁ, সেইকাৰণে অলপ মডিফাই কৰি দিছোঁ। অ'কে, তাৰপিছত চোৱা, উইথ দ্য গ্ৰ'থ অফ ইণ্টেলিজেঞ্চ, যে বুদ্ধিমত্তাৰ অগ্ৰগতিৰ সৈতে এণ্ড ছায়েন্স, বিজ্ঞানৰ অগ্ৰগতিৰ সৈতে হিউমেনছ প্ৰগ্ৰেছড টু দ্য প্ৰেজেণ্ট চিভিলাইজড ছ'চাইটি, মানুহৰ যি উন্নতি সেইটো বৰ্তমানৰ সমাজ ব্যৱস্থালৈ উন্নতি হৈছে। বুজি পাইছানে? তাৰমানে মানুহৰ যি প্ৰগ্ৰেছড, মানুহৰ যি উন্নত হোৱাৰ আগ্ৰহ বা উন্নয়ন, সেইটোৰ দ্বাৰা কি হৈছে, বৰ্তমান সময়ৰ এই সামাজিক ব্যৱস্থালৈ উন্নত হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি হৈছে কুৱেশ্যন নম্বৰ 2ৰ এনচাৰ। অ'কে, কুৱেশ্যন নম্বৰ 3 চোৱা, ইয়াৰ পৰা এটা বা দুটা ট্ৰু ফলছৰ কুৱেশ্যন আহিব। চ' ভালদৰে এই 5টা কুৱেশ্যন তোমালোকে বুজি ল'বা, যাতে পৰীক্ষাত আহিলে ট্ৰু ফলছটো শুদ্ধকৈ লিখিব পাৰা। অ'কে, ৰাইট ৱেদাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ, তলত উল্লেখ কৰা বাক্যবিলাক সঁচা নে মিছা সেইটো আমাক উল্লেখ কৰিব দিছে। গুগল ট্ৰান্সলেটৰ ইজ এন এক্সাম্পল অফ এন AI লেংগুৱেজ ট্ৰান্সলেটৰ, কি কৈ আছে যে গুগল ট্ৰান্সলেটৰটো হৈছে এটা AI লেংগুৱেজ ট্ৰান্সলেটৰ, মানে AI ভাষা অনুবাদকৰ এটা উদাহৰণ। কথাটো সঁচা হয়নে? য়েছ, কিতাপত আছে, এইটো এটা গুগল ট্ৰান্সলেটৰ। অ'কে, এইটো শুদ্ধ। AI হেজ দ্য এবিলিটি টু থিংক ইণ্ডিপেণ্ডেণ্টলি, AIৰ কি আছে, ব্যক্তিগতভাৱে চিন্তা কৰাৰ ক্ষমতা আছে। দিছ ইজ ফলছ, এইটো হ'ব ফলছ। চ' ভালদৰে বুজি ল'বা তোমালোকে। দ্য আৰ্থ এণ্ড লাইফ কেম ইন টু এক্সিষ্টেঞ্চ এট দ্য ছেইম টাইম, পৃথিৱী আৰু জীৱন পৃথিৱীৰ অস্তিত্বলৈ একে লগতে আহিছে। ন', পৃথিৱী আগতে আহিছে, তাৰপিছত লাইফ আহিছে। কুৱেশ্যন নম্বৰ D চোৱা, দ্য ফাৰ্ষ্ট লিভিং থিংছ অন আৰ্থ ৱেৰ উইথাউট শেলছ এণ্ড বনছ, মানে পৃথিৱীৰ অস্তিত্বলৈ যিটো প্ৰাণী প্ৰথম অৱস্থাত আহিছিল, লিভিং থিংছ আহিছিল, সেইটো শেলছ মানে কোষ আৰু বনছ মানে হাড় নথকা আছিল। কথাটো য়েছ, সঁচা কথা, এইটো বুজি পাইছানে? সেইটো আছিলে ছফ্ট লাইক জেলি। কুৱেশ্যন নম্বৰ E চোৱা, মেন হেজ মাষ্টাৰ্ড এনিমেলছ থ্ৰু হিজ ইণ্টেলিজেঞ্চ এণ্ড দ্য এবিলিটি টু থিংক, চিন্তা কৰাৰ যোগ্যতা আৰু বুদ্ধিমত্তাৰ জৰিয়তে মানুহ এনিমেলছৰ তুলনাত কি হৈছে, মাষ্টাৰ্ড হৈছে, সেইকাৰণে মানুহক মাষ্টাৰ্ড বুলি কৈছে। চ' কথাটো সঁচা। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি হৈছে কুৱেশ্যন নম্বৰ 3ৰ ট্ৰু ফলছৰ এনচাৰ। মাই ডিয়াৰ ষ্টুডেণ্টছ, তাৰপিছত চোৱা, ৰিভিজন টেষ্ট অফ টেন্স, গ্ৰামাৰ এণ্ড ইউজেছ, ইয়াত আছে ৰিভিজন অফ টেন্স, এইটো এক্টিভিটি 1। এক্টিভিটি 1ৰ কুৱেশ্যন এনচাৰখিনি মই গোটেইখিনি লিখি দিছোঁ, এক্টিভিটি 2খিনিও লিখি দিছোঁ। চ' তোমালোকে এই গ্ৰামাৰ ইউজেছখিনি ভালদৰে চাই লোৱা, কাৰণ এই গ্ৰামাৰ এক্টিভিটি বহুত ইম্পৰ্টেণ্ট। তোমালোকৰ পৰীক্ষাত গ্ৰামাৰ এক্টিভিটিৰ পৰা বহুত প্ৰশ্ন আহে,
কিন্তু তোমালোকে গ্ৰামাৰ এক্টিভিটিত অলপ কম জোৰ দিয়া, কম গুৰুত্ব দিয়া। বেছি গুৰুত্বটো ইয়াতেই দিব লাগিব, কাৰণ 40 to 50 মাৰ্কছৰ কুৱেশ্যনটো গ্ৰামাৰৰ পৰা আহিব, হয়নে নহয়? চ' অলপ ভালদৰে গুৰুত্ব দিবা। অ'কে, তো ইয়াত কুৱেশ্যনটো এনেকৈ লিখা আছে, মই শ্বৰ্টকাট কৰি দিছোঁ। ৰিৰাইট দ্য চেণ্টেঞ্চেছ ইউজিং কাৰেক্ট টেন্স। কিতাপত আছে ইউজ দ্য কাৰেক্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্বছ গিভেন ইন দ্য ব্ৰেকেটছ এণ্ড ৰিৰাইট দ্য চেণ্টেঞ্চেছ, এনেকৈ আছে। অ'কে, চ' কুৱেশ্যন নম্বৰ এটো চোৱা কি আছে, আমাক কাৰেক্ট টেন্স কৰিব দিছে, মানে বাক্যটো পুনৰাই টেন্সৰ ফৰ্মুলা মতে শুদ্ধ কৰি লিখিব দিছে যে এই বাক্যটো কোন টেন্সত আছে। অ'কে, কুৱেশ্যন নম্বৰ এ চোৱা, আই, ইয়াত ব্ৰেকেটৰ ভিতৰত চি ভাৰ্বটো দিয়া আছে, হিম আ উইক এগো, যে মই তেওঁক এসপ্তাহ আগত দেখিছিলোঁ। এইটো পাষ্ট ইনডিফিনিটৰ বাক্য, চ' এইটো হ'ব আই শ্ব', ভাৰ্বটো হৈ যাব পাষ্ট ইনডিফিনিটৰ ছেকেণ্ড ফৰ্ম, আই শ্ব' হিম আ উইক এগো। অ'কে, বুজি পাইছা নহয়? সদায় কাৰেক্ট টেন্সত ভাৰ্বৰ হে কাৰেকশ্যন হয়, বুজি পাইছা নাই? অন্য কোনো বস্তুৰ কাৰেকশ্যন নহয় কাৰেক্ট টেন্সত। বিটো চোৱা, দ্য বয়, ভাৰ্ব হৈছে শ্লিপ, ডণ্ট ডিষ্টাৰ্ব হিম, যে ল'ৰাজন টোপনি মাৰি আছে, ডণ্ট ডিষ্টাৰ্ব হিম, তেওঁক অসুবিধা নকৰিবা। তাৰমানে ইয়াত ডণ্ট ডিষ্টাৰ্ব হিম মানে এইটো প্ৰেজেণ্ট ইনডিফিনিট আছে, চ' আমাক কণ্ডিশ্যনেল দি দিছে যে তেওঁক অসুবিধা নকৰিবা, তেওঁ এটা কাম কৰি আছে। কি কাম কৰি আছে? যে তেওঁ টোপনি মাৰি আছে। চ' দ্য বয় ইজ শ্লিপিং, ডণ্ট ডিষ্টাৰ্ব হিম, এইটো কণ্টিনিউৱাছ হৈ গৈছে, বাকী প্ৰেজেণ্ট ইনডিফিনিটত আছে। কুৱেশ্যন নম্বৰ চি চোৱা, হিজ ফাদাৰ, ভাৰ্ব আছে ডাই বিফৰ দ্য ডক্টৰ এৰাইভড। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি কোনো প্ৰশ্নত বিফৰ বা আফটাৰ থাকে তেতিয়াহ'লে সেই বাক্যটোৰ এটা খণ্ড মানে এটা চেণ্টেন্স ইনডেফিনিট হয় আৰু এটা পাৰফেক্ট হয়। আমি চাম ইনডেফিনিট কোন টেন্সত আছে, এইটো অলৰেডি পাষ্ট ইনডিফিনিটত আছে। চোৱা, দ্য ডক্টৰ এৰাইভড, আই মিন এই খণ্ডটো কি হ'ব? পাষ্ট পাৰফেক্ট হ'ব। সেইকাৰণে কি হৈছে? হিজ ফাদাৰ হেড ডাইড বিফৰ দ্য ডক্টৰ এৰাইভড। অ'কে, বুজি পাইছা নহয়? কুৱেশ্যন নম্বৰ ডি চোৱা, আই, ভাৰ্ব আছে ইয়াত ৱৰ্ক অন দিছ প্ৰজেক্ট ফৰ দ্য লাষ্ট 2 years। ইয়াত টাইম কেনেকৈ বুজি পাম? ইয়াত আছে লাষ্ট 2 years, তাৰমানে যোৱা 2 বছৰ, লগতে ইয়াত ফৰ আছে, তাৰমানে যোৱা 2 বছৰ ধৰি মই এই প্ৰজেক্টটোৰ ওপৰত কাম কৰি আছোঁ। আই মিন এইটো এটা দীৰ্ঘ সময় ধৰি চলি থকা দেখাইছে কামটো, সেইকাৰণে পাৰফেক্ট কণ্টিনিউৱাছ হ'ব। কি পাৰফেক্ট কণ্টিনিউৱাছ হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব। মাই ডিয়াৰ ষ্টুডেণ্টছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ যিটো ফৰ্মেশ্যন, সেই ফৰ্মেশ্যনটো হৈছে এনেকুৱা, I have been working on this project for the last 2 years. তাৰমানে সাবজেক্ট, ভাৰ্ব হৈছে have has, been, ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম ing, অবজেক্ট ফৰ বা সিন্স আহিব, তাৰপিছত টাইম আহিব। অ'কে, এইটো হৈছে ফৰ্মেশ্যন। কুৱেশ্যন নম্বৰ ই চোৱা, when we went to him, যেতিয়া আমি তেওঁৰ ওচৰলৈ গৈছিলোঁ, he teach his students, টিচটো হৈছে ভাৰ্ব। চোৱা, যেতিয়াই when থাকে তেতিয়া কি হয়? বাক্যটো এটা খণ্ড, ভাৰ্ব থকা খণ্ডটো কণ্টিনিউৱাছ হৈ যায়। তাৰমানে বাক্যত when থাকিলে এটা খণ্ড ইনডেফিনিট হয় আৰু এটা কণ্টিনিউৱাছ হয়। এইটো হৈছে ৰুলছ। তো ইয়াৰ এনচাৰ হৈছে when we went to him, যেতিয়া আমি তেওঁৰ ওচৰলৈ গৈছিলোঁ, he was teaching his students, তেওঁ তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক শিকাই আছিল, পঢ়াই আছিল। অ'কে, তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ এফ, ইফ আই মিন এইটো কণ্ডিশ্যনেল চেণ্টেন্স। কণ্ডিশ্যনেল চেণ্টেন্সৰ কাৰণে তোমালোকে ইয়াৰ গোটেই ৰুলছখিনি বুজাৰ কাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টো তোমালোকে চাই ল'বা। অ'কে, এই স্ক্ৰীণত অহা ভিডিঅ'টো চাই ল'বা, কণ্ডিশ্যনেল চেণ্টেন্সৰ গোটেই ৰুলছখিনি তোমালোকে ইয়াতে বুজি পাবা। অ'কে, আৰু লগতে কাৰেক্ট টেন্সৰ যদি গোটেই ফৰ্মুলাখিনি বুজিবলৈ আশা আছে তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টো চাই লোৱা। এই দুটা ভিডিঅ' চালে তোমালোকে কাৰেক্ট টেন্সৰ গোটেই নিয়মখিনি বুজি পাবা আৰু গোটেই জীৱনৰ কাৰণে তোমালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। বুজি পাইছা নাই? চ' এইটো হৈছে কণ্ডিশ্যনেল চেণ্টেন্স, কাৰণ ইফ আছে তো তাত 4টা কণ্ডিশ্যন থাকে, 0 কণ্ডিশ্যন, ফাৰ্ষ্ট, ছেকেণ্ড এণ্ড থাৰ্ড কণ্ডিশ্যন। অ'কে, তো সেই কণ্ডিশ্যনবিলাকৰ ভিতৰত এইটো কোন কণ্ডিশ্যনত পৰিছে আমি চিনি পাব লাগিব, তেতিয়া আমি এই কণ্ডিশ্যনৰ বাক্যবিলাক শুদ্ধকৈ কাৰেক্ট টেন্স কৰিব পাৰিম। অ'কে, ইয়াত কৈছে ইফ আই, ইয়াত ভাৰ্ব দিছে বি ভাৰ্ব, ইউ কমা আই উড নট ডু ডেট কৈ আছে। বি ভাৰ্ব দিলে কি হয়? এইটো কল্পনাৰ ওপৰত ভিত্তি কৰি কথা এটা কোৱা হয়, সেইকাৰণে আমি ইয়াত ৱেৰ বহাব লাগে। ইফ আই ৱেৰ ইউ, আই উড নট ডু ডেট, মই এইটো নকৰিলোহেঁতেন। এনেকুৱা কল্পনাৰ কথা যিবিলাক মানে যাৰ কোনো বাস্তৱতা নাই, সেই তেনেকুৱা কথাবিলাকৰ ক্ষেত্ৰত কণ্ডিশ্যনেল ৰুলছ এপ্লাই হয়। বুজি পাইছানে? তাৰপিছত কুৱেশ্যন নম্বৰ জি চোৱা, হি ভাৰ্ব হৈছে কাম হিয়েৰ এভৰি মনডে, যে তেওঁ প্ৰত্যেক মনডে মানে সোমবাৰে ইয়ালৈ আহে। তাৰমানে এইটো এটা হেবিট, হেবিট বুজাই আছে, আৰু এইটো হৈছে এটা প্ৰেজেণ্ট ইনডিফিনিটৰ বাক্য, কাৰণ প্ৰেজেণ্ট ইনডিফিনিটত কি বাক্য আহে? হেবিচুৱেল একশ্যন আহে, ইউনিভাৰ্চেল ট্ৰুথ আহে, আৰু
জেনেৰেল ট্ৰুথ এইবিলাক চেণ্টেন্স আহে তো এইটো হৈছে হি কামছ কাৰণ ভাৰ্বটো হৈছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে ভাৰ্বৰ লগত এছ বাই ইয়াত যোগ কৰি দিলে হৈ গ'ল হি কামছ হিয়াৰ এভৰি মানডে অ'কে তাৰপিছত কুৱেশ্যন নম্বৰ 8 চোৱা মিষ্টাৰ শৰ্মা ভাৰ্ব হৈছে লিভ মানে এৰি যোৱা বা গুচি যোৱা ফৰ ইংলেণ্ড লাষ্ট ছানডে যে যোৱা দেওবাৰে তে মিষ্টাৰ শৰ্মা ইংলেণ্ডৰ কাৰণে ৰাওনা দিছিল বা ইংলেণ্ডলৈ গুচি গৈছিল চ' লাষ্ট ছানডে আছে মানে পাষ্ট টেন্স তোমালোকে বাক্য কেনেকৈ চিনি পাবা বাক্য চিনিবলৈ সদায় তোমালোকে চেণ্টেন্সটোত চাবা ক'ত টাইম আছে টাইমটোৰ ওপৰত ভিত্তি কৰি আমি টেন্স চিনি পাব লাগে তো লাষ্ট ছানডে আছে মানে পাষ্ট টেন্স চ' এইটো কি হ'ব মিষ্টাৰ শৰ্মা লিভটো হৈ যাব পাষ্ট টেন্স আৰু মানে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম লেফ্ট মিষ্টাৰ শৰ্মা লেফ্ট ফৰ ইংলেণ্ড লাষ্ট ছানডে অ'কে কুৱেশ্যন নম্বৰ আই চোৱা ৰাম ৱেণ্ট আউট ৰাম ওলাই গৈছিল আফটাৰ হি মই অলপ আগতেই কৈছোঁ যদি চেণ্টেন্সটোত আফটাৰ বা বিফৰ থাকে তেতিয়াহ'লে এটা বাক্য ইনডেফিনিট হয় আৰু এটা বাক্য পাৰফেক্ট হয় অলৰেডি এটা খণ্ড পাষ্ট ইনডেফিনিটত দিয়া আছে আৰু এটা বাক্য ক'ত হ'ব পাষ্ট পাৰফেক্ট হ'ব হি লক দ্য ড'ৰ এইখিনি হ'ব পাষ্ট পাৰফেক্টত চ' এনচাৰ হৈছে ৰাম ৱেণ্ট আউট আফটাৰ হি হেড লক দ্য ড'ৰ অ'কে কুৱেশ্যন নম্বৰ জে চোৱা অমল ভাৰ্ব হৈছে ডু দিছ ৱৰ্ক ফৰ 6 months ইয়াত ফৰ 6 months মানে 6 মাহ ধৰি কামটো কৰা বুজাইছে আই মিন এটা লং পিৰিয়ড অফ ৱৰ্ক এটা দীৰ্ঘ সময় ধৰি চলি আছে কামটো সেইকাৰণে পাৰফেক্ট কণ্টিনিউৱাছ হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ চ' এইটো বাক্য হ'ব কি অমল হেজ বিন ডুইং দিছ ৱৰ্ক ফৰ 6 months অ'কে মাই ডিয়াৰ ষ্টুডেণ্টছ কুৱেশ্যন নম্বৰ কে চোৱা দে জাষ্ট ভাৰ্ব হৈছে এৰাইভ ফ্ৰম নিউ য়ৰ্ক জাষ্ট আছে জাষ্ট মানে জাষ্ট থাকিলে পাৰফেক্ট হয় প্ৰেজেণ্ট পাৰফেক্ট হয় সেইকাৰণে তোমালোকে এই ভিডিঅ'টো চাই ল'বা কাৰেক্ট টেন্সৰ তাত অলৰেডি গোটেই ডিটেইলছবিলাক আৰু কোন টেন্সত থাকিলে কেনেকৈ আমি চিনি পাম বাক্য কেনেকৈ কাৰেক্ট টেন্স কৰিব লাগিব তাৰ গোটেই তথ্যবিলাক এই ভিডিঅ'টোত দিয়া আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল চ' তোমালোকে ভিডিঅ'টোৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে তোমালোকে ডেছক্ৰিপশ্যনত গৈ লিংকটোত ক্লিক কৰি ভিডিঅ'টো চাই ল'বা অ'কে তাৰপিছত এইটোৰ এনচাৰ হৈছে চোৱা জাষ্ট আছে মানে পাৰফেক্ট দে হেভ জাষ্ট এৰাইভড ফ্ৰম নিউ য়ৰ্ক তেওঁলোক এইমাত্ৰ নিউয়ৰ্কৰ পৰা আহি পাইছে এইটো বুজাই আছে কুৱেশ্যন নম্বৰ এল চোৱা ইউ এভাৰ বি ভাৰ্ব দিছে আমাক ইয়াত টু লণ্ডন ইউ এভাৰ বি টু লণ্ডন এইটো এনচাৰ হ'ব হেভ ইউ এভাৰ বিন টু লণ্ডন কাৰণ বাক্যটো হ'ব পাৰফেক্ট যে কেতিয়াবা তুমি লণ্ডনলৈ গৈছানে এনেকুৱা অৰ্থ হৈছে কুৱেশ্যন নম্বৰ এম চোৱা আই বাই আছে ভাৰ্ব এ নিউ বাইচাইকেল লাষ্ট উইক আছে মানে পাষ্ট লাষ্ট উইক কিয় কাৰণ যোৱা সপ্তাহত মই এটা নতুন বাইচাইকেল কিনিছিলোঁ চ' এইটো ভাৰ্ব হ'ব পাষ্ট টেন্স পাষ্ট ছেকেণ্ড ফৰ্ম I bought a new bicycle last week. Okay? Question number N চোৱা he verb হৈছে kill in the battle last year. আকৌ ইয়াত কি আছে last year আছে. Okay? চোৱা ইয়াৰ answer হৈছে he was killed মানে তেওঁক মাৰা হৈছিল এইটো কিন্তু past indefinite-ৰে passive voice-ত আছে এইটো কিন্তু past indefinite-ৰে কাৰণ passive voice-ত আছে সেইকাৰণে was আহিছে he was killed in the battle last year যে যোৱা বছৰ যুদ্ধত তেওঁক মাৰা হৈছিল অ'কে কুৱেশ্যন নম্বৰ অ' চোৱা দ্য বেবি ভাৰ্ব হৈছে ক্ৰাই বিকজ ইট ইজ হাংৰি মানে পোৱালিটোৱে কান্দি আছে কাৰণ ইয়াৰ ভোক লাগিছে চ' ইয়াত কণ্ডিশ্যন আছে বিকজ আছে তো আমি কি বুজি পাইছোঁ যে যেতিয়া কোনো এটা কাম মানে চলি থাকে তাৰ এটা ৰিজন থাকে সেইকাৰণে আমি ইয়াত কি কৰিব লাগে এইটো বাক্য কণ্টিনিউৱাছ কৰিব লাগিব The baby is crying. কেঁচুৱাটোৱে কান্দি আছে because it is hungry. তেওঁৰ ভোক লাগিছে কুৱেশ্যন নম্বৰ পি চোৱা আই ভাৰ্ব হৈছে know him for a long time ইয়াত চোৱা কি কৈ আছে যে মই তেওঁক বহুত সময় ধৰি চিনি পাওঁ ইয়াত কিন্তু কি আছে ইয়াত for a long time আছে সেইকাৰণে আমি কি বুলি ভাবি ল'ব পাৰোঁ এইটো পাৰফেক্ট কণ্টিনিউৱাছ বুলি ভাবি ল'ব পাৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত এটা কথা মনত ৰাখিবা যিহেতু চিনাৰ ভাৰ্ব হৈছে know তো নৌ ভাৰ্বটো থাকিলে চিনি পোৱা কামটো কেতিয়াও চলি নাথাকে সেইটো শেষ হৈ যায় সেইকাৰণে পাৰফেক্ট হ'ব চ' আই হেভ ন'ন হিম ফৰ এ লং টাইম অ'কে কুৱেশ্যন নম্বৰ কিউ চোৱা শ্বি ভাৰ্ব হৈছে ক্লাইম্ব আ ট্ৰী ইয়াত কি কৈছে যে তাই এটা গছ বগায় চ' ইয়াত কি হ'ব পাৰফেক্ট হ'ব শ্বি হেজ ক্লাইম্বড আ ট্ৰী যে তাই এটা গছ বগাইছে অ'কে চ' এইখিনি হৈছে এক্টিভিটি 1ৰ গোটেই কাৰেক্ট টেন্সৰ প্ৰশ্নৰ লগতে
উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো লেসনত ৰাইটিং এক্টিভিটি আছে ৰাইটিং এক্টিভিটিত তিনিটা লেটাৰ আছে আৰু এই তিনিটা লেটাৰৰ যিকোনো এটা লেটাৰ 100% তোমালোকৰ এই এনুৱেল পৰীক্ষাত আহিব সো তোমালোকে এই তিনিটা লেটাৰ ভালদৰে বুজি লিখি লবা ওকে কাৰণ 5 নম্বৰ আছে তোমালোকৰ এই তিনিটা প্ৰশ্নৰ পৰা যিকোনো এটা আহিব 5 নম্বৰ 100% কমন পৰিব সো অলপ গুৰুত্বটো ইয়াত দিয়াৰ দৰকাৰ আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই তেতিয়াহলে সবে ভিডিওটো লাইক কৰি দিয়া ওকে আৰু তোমালোকৰ বন্ধু-বান্ধৱীলৈ তোমালোকৰ ফ্ৰেণ্ড সাৰ্কললৈ ভিডিওটো শেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও এই ভিডিওৰ সুবিধাটো লাভ কৰিব পাৰে ওকে এতিয়া চোৱা প্ৰথম কোৱেশ্চন নম্বৰ 1 যেটো আছে তোমালোকৰ ইয়াত অলৰেডি এটা কৰি দিয়া আছে হেতু মই কৰা নাই এক্টিভিটি কোৱেশ্চন 1 আৰু 2 দিয়া আছে এই দুটা কৰি দিছো কাৰণ হেতুটো কৰাই আছে তোমালোকে শিকি লবা ওকে তো কোৱেশ্চন নম্বৰ 1 ত যেটো আছে ৰাইট আ লেটাৰ চোৱা কোৱেশ্চন নম্বৰ 1 ত আছে ৰাইট আ লেটাৰ টু দা এডিটৰ অফ এ লোকেল নিউজ পেপাৰ কি কৈ আছে যে স্থানীয় বাতৰি কাকতৰ এডিটৰলৈ এটা চিঠি লিখা বা এখন চিঠি লিখা about reckless driving অসাৱধান হৈ গাড়ী চলোৱাৰ কাৰণে on the roads of your city তাৰমানে তোমাৰ চহৰখনৰ ৰাস্তাবিলাকত অসাৱধানেৰে গাড়ী চলোৱাৰ কাৰণে গাড়ী চলোৱাৰ ওপৰত এটা চিঠি তোমাৰ স্থানীয় বাতৰি কাকতৰ এডিটৰলৈ লিখিব দিছে আৰু এই লেটাৰ টু দা এডিটৰ এই চিঠি লিখাৰ যেটো প্ৰসেস যেটো সিস্টেম হেতু ভালদৰে প্ৰথমে বুজি ল'ব লাগিব তাৰ কাৰণে তোমালোকে লেটাৰ ৰাইটিংৰ এই ভিডিওটো চাই লবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কাৰণ ইয়াত গোটেই প্ৰসেসটো ৰুলছ খিনি দিয়া আছে এই ভিডিওৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰি চাই লবা ওকে নহলে তোমালোকে এই ভিডিওৰ শেষত লাষ্ট স্ক্ৰিনত চাব পাৰিবা তাতে ভিডিওটো পাই যাবা ঠিক আছে বলা আমি এতিয়া ইয়াৰ এনসাৰটো কেনেকৈ লিখিব লাগিব এটো লিখো প্ৰথমে আহে সেন্ডাৰ এড্ৰেছ মানে চিঠিটো কোৰ পৰা লেখা হৈ আছে হেতু হৈছে সেন্ডাৰ এড্ৰেছ তো এই প্ৰথমে আমি লিখিব লাগিব ইয়াতে সেন্ডাৰ এড্ৰেছ ওকে তো সেন্ডাৰ এড্ৰেছত কি হ'ব চিঠিটো কোৰ পৰা লেখা হৈ আছে হেতু আমাৰ কোৱেশ্চনত দিয়া থাকিব অলৰেডি তোমালোকে কি কৰিবা তাৰ পৰা সেন্ডাৰ এড্ৰেছ লিখি লবা এটো কয় সেন্ডাৰ এড্ৰেছ ওকে কোৱেশ্চনত দিয়া আছে বৰবৰি গুৱাহাটী বুলি দিয়া আছে আৰু এইটো হৈছে সেন্ডাৰ এড্ৰেছ তাৰ পিছত আহিব ৰিসিভাৰ এড্ৰেছ মানে মই চিঠিখন কালৈ লিখি আছো হেই তাৰ এড্ৰেছ আহিব আৰু লেটাৰ টু দা এডিটৰ আহিলে তোমালোকে এই সেম এড্ৰেছটো সব পৰীক্ষাতে লিখিব পাৰা লেটাৰ টু দা এডিটৰ হেতু ক্লাস 9 ত লিখিব পাৰিবা 10 ত লিখিব পাৰিবা সেম প্ৰসেস যদি এতিয়া ভালদৰে শিকি লোৱা তেতিয়া হলে তোমালোকৰ 9 10 ত গৈ এই লেটাৰ ৰাইটিংৰ কোনো ধৰণৰ প্ৰবলেম নহব ওকে তো লেটাৰ টু দা এডিটৰৰ ৰিসিভাৰ এড্ৰেছটো ইয়াত এইটোৱে লিখিবা দা এডিটৰ দা আসাম ট্ৰিবিউন বিল্ডিংছ চানমাৰী গুৱাহাটী 3 তাৰ পিছত লিখিবা ডেটটো এনেকৈ লিখিবা যেহেতু মই আজি বনাইছো ভিডিওটো 28 তাৰিখে সেইকাৰণে আজি ডেটটো লিখিছো তোমালোকে সদায় এই ডেটটো পৰীক্ষাৰ ডেট বহাই দিবা আৰু যদি প্ৰশ্নত কোনো ডেট থাকে হেতু ডেট লিখি দিবা ওকে তাৰ পিছত লিখিবা সাবজেক্টত আছে ৰেকলেছ ড্ৰাইভিং অন সিটি ৰোডছ এটো অলৰেডি প্ৰশ্নত দিয়া থাকিব সেই প্ৰশ্নৰ পৰা তোমালোকে কি কৰিবা এই সাবজেক্টটো লিখি দিবা একদম 3টাৰ পৰা 6টা শব্দৰ ভিতৰত এই সাবজেক্টটো লিখিব লাগে ওকে তাৰ পিছত যেটো আমাৰ হেৰি আহিব সেলুটেশনত তোমালোকে লিখিব পাৰা ৰেসপেক্টেড স্যাৰ বা স্যাৰ বুলি লিখিব পাৰা ৰেসপেক্টেড ম্যাডাম বুলি লিখিব পাৰা ঠিক আছে তাৰ পিছত তোমালোকে মই যেটো ভিডিও তোমালোকক দিছো চাবলৈ সেই ভিডিওটোত এটা লাইন লিখা আছে সেই লাইনটো তোমালোকে মুখস্থ কৰি লবা পাৰিলে সেই লাইনটোৰে আৰম্ভণি হয় আৰু তোমালোকৰ সেইটো ভিডিও চাই যেটো প্ৰসেস আছে ভালদৰে বুজি ললে ইয়াতকৈ আৰু বেছি সহজ হ'ব সোৱা এটো লাইন কমন লাইন through your estimate newspaper I would like to draw the attention of the concerned authorities to the increasing problem of reckless driving in our city কি কৈ আছে যে through your esteemed newspaper আপোনাৰ নিৰ্ধাৰিত এই বাতৰি কাকতখনৰ জৰিয়তে I would like to draw the attention মই মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছো of the concerned authorities মানে ইয়াৰ যি concerned authority আছে তেওঁলোকৰ to the increasing problem of reckless driving in our city মানে আমাৰ চহৰত এই যে অসাৱধানে গাড়ী চলোৱাৰ যি সমস্যা বৃদ্ধি পাইছে তাৰ ওপৰত তাৰ পিছত লিখিবা over speeding dangerous overtaking
and ignoring traffic rules have led to many accidents. কি কৈ আছে অতিৰিক্ত দ্ৰুতগতিত গাড়ী চলোৱা ডেঞ্জাৰাছ অভাৰটেকিং কৰাৰ কাৰণে মানে বাইপাছ কৰাৰ কাৰণে and ignoring traffic rules আৰু ট্ৰেফিকৰ যি নিয়ম নীতি আছে এইবিলাক অৱহেলা কৰাৰ কাৰণে have led to many accidents তাৰ ফলত বহুত দুৰ্ঘটনা হ'বলৈ আৰম্ভ হৈছে তাৰ পিছত কি কৈ আছে pedestrians and school children are at high risk তাৰ মানে পথচাৰীসকল আৰু স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল অত্যন্ত বিপদত আছে বা বিপদৰ সন্মুখত পৰে যাৰ কাৰণে ইয়াৰ ওপৰত এটা ব্যৱস্থা লোৱাৰ দৰকাৰ সেই কথাটো একদম শৰ্টকাট লিখিবা সৰুকে তাৰ পিছত কনক্লুজনটো এনেকে দি দিবা I request the authorities to take strict action যে মই অথৰিটিক অনুৰোধ জনাইছো এটা strict action লবলৈ enforce traffic laws তাৰমানে ট্ৰাফিক নিয়ম নীতি যাতে মানি চলে and increase awareness to ensure public safety আৰু যাতে পাব্লিকৰ নিৰাপদ নিশ্চিত কৰিবলৈ এটা সজাগতাৰ বৃদ্ধি হয় তাৰ কাৰণে তাৰ পিছত লিখি দিবা your sincerely XYZ যদি কোনো নাম থাকে তেতিয়াহলে সেই নামটো লিখি দিবা otherwise XYZ বা X বুলি লিখি দিবা মৰমৰ ছাত্ৰসকল একদম সহজ তোমালোকে এইটো ধুনিয়াকে লিখি বুজি লবা ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 2 চোৱা কি আছে কোৱেশ্চন নম্বৰ 2 আছে চোৱা write a letter to the editor of a local newspaper about bad road condition in your area যে তোমাৰ যেটো এলেকা তাত ৰাস্তা খুব বেয়া সেই বিষয়ে তোমাৰ লোকেল স্থানীয় ইংৰাজী বাতৰি কাকতৰ এডিটৰলৈ এখন চিঠি লিখা সেম প্ৰসেস মাই ডিয়াৰ ষ্টুডেন্টস তোমালোকে প্ৰথমে কি লিখিবা সেন্ডাৰ এড্ৰেছ তাৰ পিছত লিখিবা ৰিসিভাৰ এড্ৰেছ সেম লিখিবা ডেট লিখিবা তাৰ পিছত সাবজেক্ট লিখিবা সাবজেক্টটো সদায় কি হ'ব সাবজেক্টটো সদায় 3টাৰ পৰা 6টা শব্দৰ ভিতৰত হ'ব ইয়াত কি লিখা হৈছে সাবজেক্ট সোয়া ইয়াত road condition আছে bad road condition তো poor road condition in our area তোমালোকে bad road condition in our area বুলি লিখিব পাৰা ওকে ইয়াতে ফুল স্টপ দিবা তাৰ পিছত লিখিবা salutation respected sir respected madam or sir বুলি লিখিব পাৰা তাৰ পিছত সেম কমন লাইন এটো লিখি দিবা যে I wish to highlight the poor condition of roads in our locality through your newspaper এখিনি নিলিখি প্ৰথমটো প্ৰশ্নত যেটো লাইন লিখা আছে হেতু লিখিব পাৰা তেতিয়ালে সেম এটা লাইনতে তোমাৰ আৰম্ভণি হৈ যাব the roads are full of potholes কি কৈ আছে ৰাস্তাটো হৈছে সম্পূৰ্ণৰূপে এটা ঠেক ৰাস্তা causing traffic jams and accidents traffic jams আৰু দুৰ্ঘটনাৰ কাৰণ হৈ গৈছে তাৰ পিছত during the rainy season বৰষুণৰ বতৰ সময়ছোৱাত the situation becomes worse মানে পৰিস্থিতি খুব বেয়া হয় and people face great inconvenience আৰু মানুহসকলে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় এখিনি লিখা হৈছে জাস্ট সিম্পল কৰি যাতে সময়টো কম লাগে পৰীক্ষাত আৰু ইজি হয় বস্তুটো একদম সিম্পল কৰি লিখিবা আৰু প্ৰথম ইয়ালৈকে আৰম্ভণি লাইনটো তোমালোকে হেতুৱে লিখি দিবা প্ৰথমটো যেটো আছে নহলে মোৰ ভিডিওত যেটো প্ৰসেস শিকাইছো তাত ধুনিয়াকে 19 ৰ কাৰণে হেতু শিকিলে তোমালোকৰ আৰু ইজি হ'ব এটা দুটা লাইনতে খতম কৰি দিব পাৰিবা ইন্ট্ৰোডাকশন কনক্লুজন টু ইয়াত সেম লিখি দিবা ওপৰটোৰ ইয়াত মই অলপ বেলেগকে লিখিছো সোয়া I urge the concerned authorities to repair the routes at the earliest for the safety and comfort of the public concerned authorities অনুৰোধ জনাইছো to repair the routes ৰাস্তাটো ঠিক কৰিবলৈ at the earliest অতি সোনকালে for the safety মানে নিৰাপদৰ কাৰণে and comfort of the public ৰাইজৰ মানে সুবিধাৰ কাৰণে তাৰ পিছত তোমালোকে your sincerely লিখি দিবা XYZ কোৱেশ্চনত যদি কোনো নাম থাকে নামটো লিখি দিবা otherwise XYZ বা X লিখি দিবা মৰমৰ ছাত্ৰছাত্ৰীসকল এইখিনি হৈছে তোমালোকৰ এই 15 নম্বৰ লেসনটোৰ যি কম্প্ৰিহেনশন আছে লগতে তোমাৰ গ্ৰামাৰ ইউজেস আছে লগতে ৰাইটিং এক্টিভিটি আছে গুটেইখিনি প্ৰবলেমৰ সলিউশন মই দি দিলো সো যদি তোমালোকৰ ভিডিওটো ভাল লাগে বা হেল্পফুল হোৱা বুলি ভাবা তেতিয়াহলে সকলোৱে ভিডিওটো লাইক কমেন্ট এন্ড শেয়াৰ কৰি দিবা আৰু যি সকলে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি দিবা এনেকুৱা ধৰণৰ ভিডিও পৰৱৰ্তী সময়ত সবৰ আগতে চাবলৈ সো press the bell icon for more educational videos keep learning stay confident thank you bye bye